অভিযোগ প্ৰতি অভিযোগ এটা সঁচা অৰ্থত ভালদৰে প্ৰচাৰ বা প্ৰসাৰতা লাভ কৰিছে অন্য এটা বিষয় কিন্তু এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই অসমৰ সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীৰ দৰে পদত থাকিও এডিটেড ফটোৰে অপপ্ৰচাৰ চলাই অথচ নিশ্চুপ অসমৰ সংবাদ মাধ্যম আৰু উপায়হীন অসম আৰক্ষীয়ে অপপ্ৰচাৰৰ সমগ্ৰ বিষয় দেখি শুনিও এতিয়া টুপাই বুৰ মাৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা অন্য কোনো ব্যক্তিয়ে যদি অপপ্ৰচাৰ চলায় তেন্তে হেনে থপিয়া দি তেওঁক থপিয়াই জেলত ভৰাই দিয়ে সকলো সামৰি আমাৰ এই বিশেষ প্ৰতিবেদন সম্পূৰ্ণকৈ চাব তেতিয়াহে লুকুৱাই ৰাখিব বিচৰা কিছুমান কথা বা দৃশ্য আপোনালোকেও গম পাব যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন প্ৰশ্নৰে গৌৰৱ গগৈক দেশদ্ৰোহী বা ভাৰত বিৰোধী সজাব বিচাৰিছে ঠিক একে সময়তে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা এগৰাকীয়ে অসমত আহি ২-৩খন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আছে যিটো বহুলভাৱে মূলসুঁতিৰ কোনো সংবাদ মাধ্যমতে প্ৰচাৰ হোৱা দেখা নাই যেনেদৰে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ এডিটেড ফটোৰে কৰা ভুৱা প্ৰচাৰ বা অপপ্ৰচাৰসমূহ অসমৰ সংবাদ মাধ্যমত বহুল ৰূপত প্ৰচাৰ হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা এই বিষয়টোৰ প্ৰতি কিন্তু তিলমানো প্ৰচাৰ হোৱা নাই ২-১ সংবাদ মাধ্যমক বাদ কৰি সেই বিষয়টোলৈ আমি আহিম অলপ ধৈৰ্য ধৰক আপোনালোকে এতিয়া অন্য এক গুৰুত্বপূৰ্ণ বিষয় আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এই ফটোখন চাওকচোন এৰা গেৰা কোনো লোকে বা ২ টকীয়া ট্ৰলাৰ বা বিজেপিৰ অন্ধভক্তই এই ফটোখন আপলোড কৰা নাই এই ফটো আপলোড কৰি অপপ্ৰচাৰ চলাইছে স্বয়ং ৰাজ্য এখনৰ প্ৰশাসনৰ মুৰব্বী পদত অধিষ্ঠিত এগৰাকী মুখ্যমন্ত্ৰীয়ে চি বাবা চি ভালদৰে চাওক ফটোখন এই ফটোখন ফটোশ্বপ কৰি মানে ফটোশ্বপ ডিটেক্টৰত যদি চোৱা যায় তেন্তে কম্পিউটাৰ জেনেৰেটেড বা মডিফাইড ফটো বুলি ওলায় আৰু এইখন ফটো 2015 চনত বাতৰিৰ সৈতে দা হিন্দুৱে প্ৰকাশ কৰিছিল এইখন হৈছে অৰিজিনেল ফটো আৰু এই অৰিজিনেল ফটোখনত থকা লেকচাৰ সেশনটো মুহাৰি পেলালে বা মচি পেলালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰা ফটোখনৰ পৰা অৰ্থাৎ পুনৰ এবাৰ প্ৰমাণিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপপ্ৰচাৰ বা গৌৰৱ গগৈৰ বিৰুদ্ধে মনে সজা কিছুমান অভিসন্ধিৰ কথা এই সন্দৰ্ভত ৰাজ্যৰ এগৰাকী যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি ধনন্তৰীয়ে সবিস্তাৰে তেওঁৰ ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছে বা ৰাইজক বুজাই দিছে দা হিন্দুৰ ৱেবছাইটত উল্লেখ থকা অনুসৰি ফটোখন তুলিছিল বিশিষ্ট ফটো সাংবাদিক প্ৰশান্ত নাকৱে লিংকটোত থকা ফটোখনৰ সৈতে সম্প্ৰতি ভাইৰেল হৈ পৰা ফটোখনৰ কিছু পাৰ্থক্য আছে এইখন ফটোত বেনাৰত লেকচাৰ সিৰিজ বুলি উল্লেখ আছে ভাইৰেলখনত নাই এই ফটোখনত অংশগ্ৰহণকাৰী কোনো এজনে থিয় হৈ প্ৰশ্ন সুধি থকা দেখা গৈছে ভাইৰেলখনত সকলো বহি আছে এই ফটোখনত নতুন দিল্লী শব্দটো সৰুকৈ আছে আৰু ভাইৰেলখনত ডাঙৰকৈ আছে প্ৰশ্ন সুধি থকা নথকাটো অৱশ্যে ফটো দুখন তোলাৰ সময়ৰ ব্যৱধান থকা আৰু পজিশ্যন সুকীয়া হোৱাটো কাৰণ হ'ব পাৰে কিন্তু ভাইৰেলখনত লেকচাৰ সিৰিজ বুলি উল্লেখ নথকাটো আৰু নতুন দিল্লী তো সৰু ডাঙৰ হৈ থকাটো মন কৰিবলগীয়া ফটোশ্বপ ডিটেক্টৰত পৰীক্ষা কৰি চালে গৌৰৱ গগৈৰ ভাইৰেল ফটোখন এডিট কৰা ফটো বুলি দেখুৱায় ফটোশ্বপ ডিটেক্টৰত আন এখন মোবাইল কেমেৰাৰে তোলা ফটো পৰীক্ষা কৰি চাওঁতে সেইখন ফটো এডিট কৰা নহয় বুলি দেখুৱাইছে মানে মটকা চাহৰ কাপ থকা ফটোখন আপোনালোকৰ স্ক্ৰীনত সেইখন আপোনালোকৰ সুবিধাৰ্থে আমি দেখুৱাইছোঁ আৰু অৰিজিনেল ফটোখনত অৰ্থাৎ মটকা চাহৰ কাপ থকা ফটো তোলা মোবাইলটোৰ মডেল নং Samsung Galaxy A30ৰ লগতে মোবাইলৰ কেমেৰাত ব্যৱহৃত ছফটৱেৰ সিগনেচাৰ প্ৰদৰ্শিত কৰাইছে আন এটা ফেক ইমেজ ডিটেক্টৰৰ সাইটত চেক কৰোঁতেও ভাইৰেল ফটোখন এডিট কৰা ফটো বুলিয়েই দেখুৱাইছে বাকি সঁচা মিছা কি সেয়া নিজেই ফটো ডিটেক্টৰত অনলাইন চেক কৰি চাব পাৰে হয়তো এনেকুৱাও হ'ব পাৰে যে এই ফটো ডিটেক্টৰ
ৱেবছাইট বা এপবোৰৰ কথাও ভুল হ'ব পাৰে। সঁচা কি মিছা কি সেয়া এইবোৰৰ সৈতে জড়িত সকলেহে নিশ্চিতকৈ ক'ব পাৰিব। পিছে সেইসকলে সঁচাটো নকৈ খেলহে খেলি থাকে বাবে আমি সাধাৰণ লোকসকলেও স্বভাৱৰ দোষত পৰি এইবোৰ কৰি সময় নষ্ট কৰি পাওঁ। যদি সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেক ফটোৰে গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বা সত্যৰ অপলাপ কৰিছে, তেন্তে ক'ত গ'ল অসম আৰক্ষী? চাইবাৰ ক্ৰাইম বিভাগ ক'ত গ'ল? সাধাৰণ ব্যক্তি বা বিৰোধীৰ কোনো নেতাই এনেকুৱা ভুৱা ফটো যদি বিয়পায়, তেন্তে নিজাববীয়াকৈ বিভিন্ন জামিনবিহীন ধাৰা সংলগ্ন কৰি জেললৈও পঠিওৱাত হেন চৰাইটোৰ দৰে ভূমিকা লয় অসম আৰক্ষীয়ে। এতিয়া কি ভূমিকা হ'ব স্মাৰ্ট অসম আৰক্ষীৰ? নে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন হোৱাৰ বাবে তেওঁলোকে এতিয়া টোপাই বুৰ মাৰিব বা চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হ'ব? পুনৰ কৈছোঁ, কোনো দুইটকীয়া ট্ৰলাৰ গেং বা বিজেপিৰ অন্ধভক্তই ভুৱা ফটোৰে এই অপপ্ৰচাৰ চলোৱা নাই। স্বয়ং ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এই অপৰাধ আৰু এই অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া আহিছোঁ অথনি উল্লেখ কৰা মূল প্ৰসংগটোলৈ। মুখ্যমন্ত্ৰীয়ে যেনেকৈ অনৰ্গল কথাৰে গৌৰৱ গগৈক ভাৰত বিৰোধী বা দেশদ্ৰোহী সজাবলৈ এটাৰ পাছত আন এটা অভিযোগ আনি আছে, তেনেকৈয়ে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কংগ্ৰেছ নেতাই অসমৰ মাটিত ২-৩খন সংবাদমেল দি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি আহিছে, যিটো দুই এটাক বাদ কৰি সৰহ সংখ্যক মূলসুঁতিৰ সংবাদ মাধ্যম বা ৱেব পৰ্টেলতো প্ৰচাৰিত হোৱা নাই বহুলভাৱে। বহু বিস্ফোৰক অভিযোগ দেই, মন দি শুনিব। হয়, বিদেশে বিদেশে বিনিয়োগকাৰী বিচাৰি ঘূৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু বিনিয়োগ বিচৰাৰ পৰিৱৰ্তে বিদেশী ৰাষ্ট্ৰত নিজেই বিনিয়োগ কৰা বুলিহে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে। ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি মঙ্গলবাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে। বিশ্বনাথ জিলা কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ প্ৰাংগণত জিলা কমিটিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভাৰ পাছত সাংবাদিকৰে হোৱা মুখামুখিত কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা, বালি, শিল, চুপাৰী সকলোতে সিন্ডিকেট লগাই 40% ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ সঘনাই সেইবাবে ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে। তেওঁৰ মুখৰে সেইসমূহ বিস্ফোৰক অভিযোগ শুনি লওকচোন। असम के मुख्यमंत्री वहाँ इसलिए नहीं जाते कि वहाँ से इन्वेस्टर्स लेके असम आएंगे, वो इसलिए जाते हैं कि जो सिंडिकेट का पैसा है जिसमें 40% कट ले रहे हैं, चाहे वो कोयला हो, सुपारी हो, बालू हो, पान हो, मछली हो, लैंड हो, पुल्स हो, रोड्स हो, हर काम में असम की जो हिमंत बिश्व शर्मा सरकार है उस पे 40% का कट है। तो जो इस सिंडिकेट का पैसा है वो सिंगापुर और दुबई में इन्वेस्ट कर रहे हैं, और इन दोनों देशों में सिंगापुर और दुबई में असम के मुख्यमंत्री का बड़े बड़े मॉल्स और 5 स्टार होटल्स बन रहे हैं। ये बात मैं आप लोगों के माध्यम से असम की जनता को बताने आया हूँ कि असम के मुख्यमंत्री जो 40% का कट है, जो सिंडिकेट चला रखा है पिछले कई सालों से जब से वो मुख्यमंत्री हैं, वो पैसा यहाँ तो उन्होंने खूब इन्वेस्ट किया। तमाम उनका खुद का जो उनकी धर्मपत्नी है, उनकी कंपनी है, उस कंपनी ने तमाम यहाँ होटल्स, रिजॉर्ट्स, स्कूल्स, मीडिया के बड़े चैनल्स भी उसके ही मालिक हैं, वो इलेक्ट्रॉनिक प्रिंट मीडिया के।
तो यहाँ तो उन्होंने खूब कर लिया। अब वो जा रहे हैं कहाँ? सिंगापुर और दुबई में। जैसा कि मैंने कहा कि वहाँ अभी भी है, अभी भी सिंगापुर में है, और वहाँ वो बड़े बड़े मॉल्स और 5 स्टार होटल्स बना रहे हैं। एक तो ये এই দুই পক্ষৰ অভিযোগৰ ভিত্তিতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দুইটা বিস্ফোৰক অভিযোগৰে CBI তদন্তৰ দাবী অখিলৰ। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ISIৰ সৈতে সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ তদন্ত হওক, আৰু একে সময়তে হিমন্ত বিশ্ব শৰ্মাৰ ডুবাই আৰু ছিংগাপুৰত হোটেল বা ৰিয়েল ষ্টেট ব্যৱসায়ত পুঁজি বিনিয়োগ কৰা বুলি যি কংগ্ৰেছৰ সহ তত্ত্বাৱধায়ক মনোজ চৌহানে উত্থাপন কৰিছে অভিযোগ, সেই অভিযোগৰো তদন্ত হওক বুলি দাবী কৰে অখিল গগৈয়ে। আপোনালোকে কৈছে যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ কিন্তু মই দেখিছোঁ। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়া এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰৱত কি কয়, এইটো আপোনাৰ কি বুলি কয়, চৌদি আৰৱ মানে এইটো কি কয়, ডাঙৰ চিটিখন এখন কি বুলি কয়, ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ হেৰি বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছোঁ। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISIৰ এজেণ্ট বুলি কোৱাটোহে শুনিছে। মই একেলগতে দুটা কথা শুনি আছোঁ, যে এফালেদি গৌৰৱ গগৈৰ ৱাইফক ISI এজেণ্ট বুলি কোৱা শুনিছোঁ, আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয়, এডোখৰ ঠাই কি বুলি কয়, ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে, আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে, এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছেনে নাই এইটো CBI তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে, গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছোঁ, আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত সম্পৰ্ক আছে, ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক, আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই নিশ্চয়কৈ তদন্ত ঘোষণা কৰি সেয়া যদি সত্য প্ৰমাণিত হয়, জেললৈ প্ৰেৰণ কৰক গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণক। তেতিয়া পানীৰ দৰে সকলো পৰিষ্কাৰ হৈ যাব। কিন্তু তাকে নকৰি কম্পিউটাৰ জেনেৰেটেড বা মডিফাইড ফটোৰে অপপ্ৰচাৰ চলাই ফেচবুক টুইটাৰ একেবাৰে গেলাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ দুটকীয়া ট্ৰলাৰ গেঙে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ আৰু নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে, তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেই দুটা আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে লাগিল সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।